নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি ভিডিঅ'টো দিওঁতে অকণমান টাইম হৈছে দেই। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আপোনালোকে ভাত খালেনে? আমি খাবলৈ লৈছোঁহে। আজি ভাতৰ লগত খাবলৈ অকণমান কিবাকিবি বনাইছোঁ আৰু প্ৰথমতে বনাইছোঁ এয়া মাছ এপিচ ফ্ৰাই কৰি লৈছোঁ। এইফালে বেঙেনা ফ্ৰাই, এইফালে হ'ল পটল ফ্ৰাই, এইফালে ভাতকেৰেলা আলু আদা ৰচুন দি এখন চাটনি পিটিকা এইফালে লৈছোঁ আটা আৰু ভেদাইলতা মচন্দৈ এনেকৈ দি এটা পিঠা বনাই লৈছোঁ। এইফালে এটা প্ৰিয় বস্তু লৈছোঁ জলকীয়া, বীজ জলকীয়া, আৰু এইফালে হ'ল ভেদাইলতা মাছ আলু দি এখন চব্জি দালি। এইফালে লৈছোঁ ঔটেঙা আৰু মাছৰ মাথা দি এখন ভাজি। এইফালে মাছৰ পেটু বেঙেনা আলু ভাজি। আজিৰ ৰেচিপিটো ইমানেই। ৰেচিপিটো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এতিয়া মই খাওঁ দেই। ভেদাইলতা মাছৰ চব্জিখন বৰ ধুনীয়া হয়। আপোনালোকো বনাই পেলাই খাবচোন। প্ৰায়ে খায়েই, কিন্তু আপোনালোকো বনাই খাব। ভেদাইলতা আৰু মাছৰ চব্জি, সৰু মাছেই হওক ডাঙৰ মাছেই হওক, ঔটেঙা আৰু মাছৰ মাথাৰ সৈতে এখন ভাজি। এখনটো আৰু ক'বই নালাগে, মজা। এখন হৈছে বেঙেনা আৰু মাছৰ পেটু ভাজি। তাতে অকণ জলকীয়া দিছোঁ, বৰ মজা হৈছে। মজা। জালুক বুলি কৈছে। জালুক নহয়, ভেদাইলতা। এইফালে বেঙেনা ফ্ৰাই। খাই লৈ পানী পটল ফ্ৰাই। পিটিকা। ভেদাইলতা আটাৰ সৈতে এখন পিঠা। একদম কোমল, দেখিছে নাই? একেবাৰে সফলা, একেবাৰে কোমল, খাবলৈ বহুত টেষ্টি হয়। এইটো সকলোৰে প্ৰিয় বস্তু, সকলোৱে খায়। গোটেইকেইখন চব্জিৰ সৈতে ইমান টেষ্টি হৈছে নহয়, কি ক'ম আৰু, ক'বলৈ বাকী নাই। দিনৰ ভাগত ভিডিঅ' দিবলৈ অকণমান সময়টো আমাৰ শ্বৰ্ট হয়। ঘৰখনত মানুহ 3টা, তাকে প্ৰত্যেকে কামে কামে যাওঁগৈ, সেইকাৰণে গধূলি দিয়া হয়। গধূলিও বনাই মেলি দিওঁতে অকণমান পলম হয় আৰু। তাতে যদি কিবা অপৰাধ হয় আপোনালোকে ক্ষমা কৰিব দেই।
বাই বাই আজিলৈ আহোঁ মই এতিয়া খাই থাকোঁ দেই